আমাৰ দাবী মানিব লাগিব আমাৰ সংগ্ৰাম চলিছে ন্যায্য দাবী আমাৰ দাবী মানিব বন্ধ করুক কেবিন ডেভিড হোশিয়ার কেবিন ডেভিড হাই হাই ডেভিড কেলভিন হাই হাই বাগিচা কর্তৃপক্ষ মুর্দাবাদ বাগিচা কর্তৃপক্ষ মুর্দাবাদ অসম ৰাজনৈতিক ছাত্ৰ সন্থা জিন্দাবাদ অসম ৰাজনৈতিক ছাত্ৰ সন্থা জিন্দাবাদ অসম ৰাজনৈতিক মহিলা সমিতি জিন্দাবাদ আচ্ছা লং লিভ আচ্ছা লং লিভ আঠুৱা লং লিভ আঠুৱা লং লিভ এই জয় জ্বলিছে মেকলয়ড ৰাছেল অধীনৰ যি বাগিচাসমূহ আছে সেই বাগিচাসমূহত যি নেকি ৰিটায়াৰ্ড ষ্টাফ আছে যোনটো সময়ত নেকি আমাৰ বৰ্তমান যিসমূহ উদ্যোগসমূহ আছে যি নেকি য়াং ৱৰ্ক ফৰ্চৰ কথা কয় সেই একে সময়ত কিন্তু আমি দেখিবলৈ পাইছোঁ মেকলয়ড ৰাছেলৰ অধীনত যিসমূহ বাগিচাসমূহ আছে এই বাগিচাসমূহত কিন্তু ৰিটায়াৰ্ড ৱৰ্ক ফৰ্চৰ প্ৰাধান্য দিয়া হৈছে আৰু ইয়াৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আচলতে আমি ইয়াত মেকলয়ড ৰাছেলৰ অধীনত যি উপদেষ্টা কাৰ্যালয়ত আছে এই উপদেষ্টা কাৰ্যালয়ত আমি বাৰম্বাৰ কিন্তু আমি স্মাৰকপত্ৰ দিছিলোঁ আৰু আমি এটা কথা স্পষ্ট ভাষাৰে কৈছিলোঁ যে সেই বাগিচাৰ অন্তৰ্গত যিসমূহ শিক্ষিত ছাত্ৰ ছাত্ৰী যিসকল আছে শিক্ষিত নিবনুৱা যিসকল আছে সিহঁতক প্ৰাধান্য দিব লাগিব কিন্তু অতিকৈ পৰিতাপৰ বিষয় যে অসম ছাত্ৰ সন্থাৰ স্মাৰকৰ কোনো ধৰণৰ প্ৰাধান্য দিয়া নহ'ল শিক্ষিত যুৱ ছাত্ৰ ছাত্ৰীৰ কথা কিছু ধৰণে প্ৰাধান্য দিয়া নহ'ল আমি বাৰম্বাৰ কৈছিলোঁ যে বাগিচাখনত যিসমূহ ল'ৰা ছোৱালী উঠি আহিছে যিসমূহ গ্ৰেজুৱেট আছে যিসমূহ মাষ্টাৰ ডিগ্ৰী আছে তেওঁলোকক প্ৰাধান্য দিব লাগিব কিন্তু অতিকৈ পৰিতাপৰ বিষয় আমাৰখিনি কথা কোৱা নহ'ল আজি আপোনালোকে দেখিবলৈ পাইছে আমাৰ যি আন্দোলন কাৰ্যসূচী যিসমূহ আছে প্ৰায়খিনি গ্ৰেজুৱেট ল'ৰা ছোৱালীসকল আছে প্ৰায় গ্ৰেজুৱেট যুৱক যুৱতীসকল আছে আৰু আমাৰ এটাই উদ্দেশ্য বাগিচাখন আমাৰ যেতিয়া আমাৰ বাগিচাত কৰ্মৰত কৰা আমাৰ অধিকাৰ আছে যিসমূহ উদ্যোগত স্থানীয় যুৱক যুৱতীৰ অধিকাৰ আছে আৰু এই অধিকাৰত কিন্তু যদি আমাৰ এই মেকলয়ড ৰাছেল অধীনত যি উপদেষ্টা আছে তেওঁ যদি আমাৰ বিৰুদ্ধে আমাৰ যাবলৈ বিচাৰে আমিও কিন্তু তেওঁৰ বিৰুদ্ধে যাবলৈ আমি কুণ্ঠাবোধ নকৰোঁ আমি স্পষ্ট কথা আজি আমি যিসকল শিক্ষিত যুৱক যুৱতীসকলৰ সৈতে আমি 5 ঘণ্টা অৱস্থান ধৰ্মঘট বহিছোঁ অনাগত দিনত যদি আমাৰ দাবী পূৰণ নহয় আমি শ্ৰমিকক লৈ পেলাই কিন্তু জংগী আন্দোলন কৰিবলৈ আমি পিছ নপৰোঁ আমি শ্ৰমিকক লৈ পেলাই আজি যদি 5 ঘণ্টা বহিব পাৰিছোঁ পৰৱৰ্তী সময়ত কিন্তু 24 ঘণ্টা বহিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ আমাৰ স্পষ্ট কথা আমাৰ আৰ্টছা আৰু আঁঠুৱাৰ উদ্যোগত লোৱা হৈছে আৰু ইয়াৰ এটাই উদ্দেশ্য যিহেতু আমাৰ বাগিচাৰ উঠি অহা যুৱক যুৱতীসকল নিবনুৱা অৱস্থাত আছে আৰু আমাৰ যিবিলাক প্ৰাক্তন শ্ৰমিকসকল তেওঁলোকে শ্ৰমিক নাইবা আমাৰ যিবিলাক ষ্টাফ ৱৰ্কাৰবিলাক তেওঁলোকে বৰ্তমান কি হ'ল ৰিটায়াৰ হোৱাৰ পিছতো তেওঁলোকৰ মানে চাকৰিটো তেওঁলোকে এক্সটেনশ্যন কৰি আছে আৰু আমি মানে কি হ'ল আমাৰ শিক্ষিত যুৱক যুৱতীৰ প্ৰতি এইটো ভাবুকি এটা আহিছে বুলি আমি ভাবোঁ আৰু কি হ'ল আমাৰ শিক্ষিত যুৱক যুৱতীৰ ইয়াতো মানে চাই তেওঁলোকৰ যিহেতু আমাৰ প্ৰায় আমাৰ পিছফালে যিসকল আছে আমাৰ মানে গ্ৰেজুৱেট আছে মাষ্টাৰ্ছ কৰা আছে তো তেওঁলোকে মানে প্ৰাধান্য পাব লাগে আৰু যিহেতু বাগিচাত আমাৰ চাহ শ্ৰমিক আমাৰ আই মাতৃসকলৰ দ্বাৰা মানে গঢ়িত মানে গঢ়া এটা উদ্যোগ আৰু প্ৰথমে প্ৰাধান্য হিচাপে আমাৰ মানে কি হ'ল আমাৰ শ্ৰমিকৰ সন্তানে পাব লাগে বুলি ভাবোঁ আৰু এই যিসকল বাগিচাত এতিয়া আমাৰ প্ৰাক্তন শ্ৰমিক যিবিলাক ৰিটায়াৰ হৈ গৈছে আৰু তেওঁলোকে বৰ্তমান জড়িত হৈ আছে চাকৰিত তেওঁলোকক মানে কৰিব লাগে তেওঁলোকক বিদায় দিয়াৰ ব্যৱস্থা কৰিব লাগে সন্মানেৰে আৰু আমাৰ উঠি অহা মানে যুৱক যুৱতীসকলক তাত স্থান দিব লাগে এই চাকৰিৰ কাৰণে দিব লাগে